নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা পুনৰ ভিডিঅ'লৈ আহিছো আৰু এটা খুব গুৰুত্বপূৰ্ণ কবিতা আমি আলোচনা কৰিম আৰু কবিতাটোৰ নাম হ'ল দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন টেল মানে সাধু গল্প আদি বুজায় কাষ্টাৰ্ড দ্য ড্ৰাগন এটা ড্ৰেগনৰ কাহিনী বা গল্প কথা কৈছে কি আছে সব কবিতাটোত This poem is written in the style of a ballad, a song or poem that tells a story. কবিতাটো কি ধৰণৰ বা কোনটো ষ্টাইলত লিখা হৈছে বুলি কৈছে বেলেডৰ ষ্টাইলত আৰু বেলেড মানে কি এটা গীত বা এটা কবিতা যি গীত বা কবিতাই মানে আমাক এটা সাধু কৈ যায় You must be familiar with ballads that narrate tales of courage or heroism. তোমালোকে হয়তো বহুতৰ সৈতে পৰিচিত মানে বহুতো বেলেডৰ সৈতে পৰিচিত যি বেলেডে মানে বৰ্ণনা কৰি যায় কিহৰ সাহসৰ আৰু হিৰোইজম মানে বীৰত্ব বিশেষকৈ কাৰোবাক মানে আমি যেতিয়া উদ্ধাৰ কৰিব যাওঁ বচাবলৈ যাওঁ তেতিয়া হিৰোইজমৰ কথাটো আহে সাহসিকতা দেখুওৱা বা বীৰত্ব দেখুওৱা This poem is a humorous ballad close to a parody আৰু এই কবিতাটো মানে হিউমাৰাছ মানে কি হাস্যৰসাত্মক থকা বা ধেমেলীয়া মানে ফুৰ থকা অকমান হাঁহি মানে হাঁহিৰ খুৰাক থকা মানে এটা মানে বেলেড হয় যি মানে প্ৰায় পেৰডিৰ সৈতে সমান পেৰডি মানে ধৰক হাস্যৰসাত্মক অনুকৰণ কৰা বা অনুকৰণমূলক ব্যংগ বুলি কোৱা হয় ৰিড ইট এলাউড মানে বৰকে পঢ়িব দিছে কবিতাটো পে এটেনশন টু দ্য ৰিডম আৰু ইয়াৰ যিটো ৰিডম আছে ছন্দ আছে সেই ছন্দ মানে মনোযোগ দিবলৈ কৈছে কবিতাৰ যি ছন্দ সেই ছন্দ মনোযোগ দিবলৈ কৈছে বাৰু প্ৰথম ষ্টেঞ্জাত কি আছে চোৱা বেলিণ্ডা লিভড ইন এ লিটল হোৱাইট হাউচ বেলিণ্ডাই এখন বগা ৰঙৰ ঘৰত বসবাস কৰিছিল উইথ এ লিটল ব্লেক কিটেন এটা মেকুৰীৰ পোৱালিৰ সৈতে এণ্ড এ লিটল গ্ৰে মাউচ আৰু এটা ছাইবৰণীয়া নিগনিৰ সৈতে এণ্ড এ লিটল য়েলো ডগ আৰু এটা কুকুৰো আছিলে এণ্ড এ লিটল ৰেড ৱেগন আৰু এটা সৰু ৰঙা ৰঙৰ গাড়ীও আছিল যি টানিব পাৰি আৰু ৱেগন মানে গাড়ী যিটো মানে চকা থকা টানিব পৰা আৰু এণ্ড এ ৰেলিঅ' ট্ৰুলিঅ' লিটল পেট ড্ৰেগন আৰু এটা ৰেলিঅ' ট্ৰুলিঅ' মানে ইয়াতে মানে ৰিয়েলি ট্ৰুলি সেইটো বুজাই আছে আৰু অকমান হাই মানে খুৰাক বা ছন্দ মিলোৱাকে আৰু ৰেলিঅ' ট্ৰুলিঅ' বুলি কোৱা হৈছে তাৰমানে সঁচাকৈয়ে মানে এটা ড্ৰেগন আছিলে আমি ড্ৰেগন পক্ষী হিচাপে ধৰিব পাৰো যিটো মানে মুখৰ পৰা জুই ওলাই Now the name of the black little kitten was Ink and the little grey mouse she called him Blink and the little yellow dog was served as mustard but the dragon was a coward and she called him Custard দ্বিতীয়টো ষ্টেঞ্জাত কৈছে যে বেলিণ্ডাৰ যি মেকুৰীৰ পোৱালি আছিলে তাইৰ নাম ৰাখিলে এই মেকুৰীৰ পোৱালিটোৰ নাম ৰাখিলে ইংক বুলি আৰু যি তেওঁৰ মানে ছাইবৰণীয়া নিগনি আছিলে তাৰ নাম ৰাখিলে ব্লিংক এণ্ড দ্য লিটল য়েলো ডগ আৰু সেই যি হালধীয়া ৰঙৰ কুকুৰ আছিল তাৰ নাম ৰাখিলে মাষ্টাৰ্ড আৰু যি ড্ৰেগন আছিলে আৰু সেই ড্ৰেগনটো আছিলে অকমান কাৱাৰ বহিয়াটো মানে খুব ভয় পোৱা আৰু এণ্ড চি কল্ড হিম কাষ্টাৰ্ড আৰু সেয়ে তাৰ নাম ৰাখিলে কাষ্টাৰ্ড বুলি আশা কৰো বুজি পাইছা তাৰমানে তেওঁ পোহনীয়া জন্তুবোৰৰ নাম ৰাখিছে যেনেকৈ আমি ঘৰত মেকুৰী কুকুৰ আদি পুহিলে যেনেকৈ তেওঁলোকৰ এটা নাম দিওঁ ঠিক তেনেকৈ বেলিণ্ডাও তেওঁ পোহনীয়া কুকুৰ জন্তু আদিৰ নামবিলাক ইয়াতে দিছে আৰু সেই নামবিলাক তোমালোকে মনত ৰাখিবা পৰীক্ষাত আহে তাৰ পাছত কি হ'ল চোৱা Custard the dragon had big sharp teeth ইয়াত Custard the dragonৰ তেওঁৰ দেখাত কেনে আছিলে তাৰ এটি বৰ্ণনা দিয়া কৈছে যে Custard the dragon had big sharp teeth Custard the dragonৰ ডাঙৰ আৰু মানে sharp মানে তীক্ষ্ণ টিথ আছিলে খুব চোকা টিক আছিল দাঁত বিলাক মানে খুব তীক্ষ্ণ আছিলে চোকা আছিলে and spike on top of him and scale underneath আৰু
যি ড্ৰেগন আছিলে সেই ড্ৰেগনৰ ওপৰৰ অংশ মানে কি আছিলে কাইট আছিলে জোঙা বস্তু আছিলে স্পাইক মানে এণ্ড স্কেলছ আণ্ডাৰনিথ স্কেলছ মানে মাছৰ যেনেকে বাকলি ঠিক তেনেকে মানে তলফালে তেনেকে আছিলে স্কেলছ আছিলে মাছৰ বাকলি যেনেকে তেনেকেই আৰু মাউথ লাইক এ ফায়াৰ প্লেচ আৰু মুখখন আছিলে মানে অগ্নিকুণ্ড জুইৰে ভৰি পৰা আৰু চিমনি ফৰ এ নোজ আৰু তেওঁৰ যিটো নোজ আছিলে নাক আছিলে সেইটো কি আছিলে চিমনি আছিলে বা ধোঁৱানলী আছিলে এণ্ড ৰেলিঅ ট্ৰুলিঅ ডেগাৰ্ছ অন হিজ টোজ ওপৰৰ ষ্টেঞ্জাত তাৰ প্ৰথম ষ্টেঞ্জাটো আমি পাইছিলো ৰেলিঅ ট্ৰুলিঅ বুলি আকৌ ইয়াতে আহিছে খচা খচিকৈ তেওঁৰ ভৰিৰ যি নখবোৰ আছিলে সেইবোৰ এটা কটাৰীৰ দৰে ধাৰ আছিলে বা কটাৰীৰ দৰে আছিল আশা কৰো বুজি পাইছা তাৰ পাছতো চোৱা বেলিণ্ডা ৱাজ এজ ব্ৰেভ এজ এ বাৰেল ফুল অফ ইয়াৰ্ছ তাৰমানে বেলিণ্ডা ভালুকেৰে ভৰা এটা পিপাৰ দৰে সাহসী আছিল তেওঁ ইমানখিনি মানে তেওঁৰ লগত যিকেইটা জীৱ জন্তু আছে সেইসকললৈ বেলিণ্ডা কোনো ভয় পোৱা নাছিল বা কৰা নাছিলে বৰঞ্চ তেওঁ এটা বাৰেলত মানে বিয়াৰ যে ভৰি পৰা ধৰে সেই হেৰি ধৰে আৰু পিপাৰ দৰে তেওঁ মানে তাই সাহসী আছিলে এণ্ড ইংক এণ্ড ব্লিংক চেজ লায়নছ ডাউন দ্য ষ্টেয়াৰ্ছ আৰু ইংক এণ্ড ব্লিংকে কি কৰিছিল খেদি পঠিয়াইছিল চিৰিৰ পৰা কাক লায়নছত মানে সিংহক মাষ্টাৰ ৱাজ এজ ব্ৰেভ এজ এ টাইগাৰ ইন এ ৰেচ আৰু মাষ্টাৰ যি হালধীয়া কুকুৰ আছিলে তেওঁ ইমান সাহস আছিলে যে এটা বাঘ যেতিয়া খঙাল হৈ পৰে আৰু ঠিক তেনেকে খঙাল এটা বাঘ যেনেকে খঙাল হৈ পৰিলে যিমান সাহসী হয় ঠিক তেনেকে মাষ্টাৰ মানে কুকুৰটো তেনেকে সাহসী আছিলে বাট কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ চেফ কিছ যিমান জীৱ জন্তু আছিলে বেলিণ্ডাৰ সকলো সাহসী আছিলে একমাত্ৰ সেই কাষ্টাৰ্ডত বা ড্ৰেগনক এৰি আৰু কৈছে যে কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ চেফ কিছ আৰু কাষ্টাৰ্ডে কান্দি আছিল এটা নিৰাপদ কেছ মানে গঁৰাল বিচাৰি আৰু আশা কৰো বুজি পাইছা তাৰ পিছতো চোৱা বেলিণ্ডা টিকলড হিম সি টিকলড হিম আনমাৰ্চিফুল তাই সেই ড্ৰেগনটো যিহেতু ভয়াতুৰ আছিলে সেয়ে বেলিণ্ডাই তাইক কি কৰিলে অকমান সৰু সুৰাই দিলে মানে গুটগুটি দিলে আৰু সি টিকলড হিম আনমাৰ্চিফুল একেবাৰে দয়া মমতা নথকাকে গুটগুটি দিলে সৰু সুৰাই দিলে ইন ব্লিংক এণ্ড মাষ্টাৰ্ড ইংক ব্লিংক আৰু মাষ্টাৰে দে ৰিউডলি কল্ড হিম পাৰ্চিবল তেওঁলোকে ঠাট্টা খুৰেৰে ঠাট্টা কৰি সেই ড্ৰেগনক কি বুলি মাতিলে পাৰ্চিবল বুলি মাতিলে পাৰ্চিবল মানে এটা সঁচা সঁচিকে ক'ব গ'লে এটা বীৰ যোদ্ধা মানে যুঁজাৰু আছিলে বা যোদ্ধা আছিলে এটা লিজেণ্ডাৰী ব্ৰেভ নাইট আছিল কিন্তু ঠাট্টা কৰিহে তেওঁ কৈছে যে যিহেতু তেওঁ ভয়াতুৰ আছিল সেই গতিকে ঠাট্টা কৰি কৈছিল যে তেওঁ এজন বীৰ যুঁজাৰু বা বীৰ যোদ্ধা হয় বুলি দে অল চেট লাফিং ইন দ্য লিটল ৰেড ৱেগন সেই বাহনত মানে বহি তেওঁলোকে সকলোৱে মানে ঠাট্টা কৰি হাঁহি আছিলে এট দ্য ৰেলিঅ ট্ৰুলিঅ কাৱাৰ্ডলি ড্ৰাগন সেই সঁচা সঁচি ড্ৰেগনক মানে তেওঁলোকে জোকাই বা ঠাট্টা কৰি তেওঁলোকে তেওঁক মানে বীৰ যোদ্ধা বুলি মিছাকে সম্বোধন কৰি ঠাট্টা কৰি মাতিছিল আশা কৰো বুজি পাইছা তোমালোকে তাৰ পাছত চোৱা কি হল পিছৰ ষ্টেঞ্জাৰটোত বেলিণ্ডা গিগলড সি চুক দ্য হাউচ বেলিণ্ডা ইমান খিকিকাই হাঁহিলে যে গোটেই গড়খিনি কঁপাই তুলিলে এণ্ড ব্লিংক চেড উইক আৰু ব্লিংকেও মানে হাঁহিলে ব্লিংক এই যে উইক বুলি কৈছে সেইটো নিগনিৰ মানে হহা হয় খিকিকাই থকা আৰু উইচ ইজ গিগলিং ফৰ এ মাউচ ইয়াতে কোৱা হৈছে যে উইক মানে নিগনিৰ যিটো খিকিকাই হহা আৰু ইংক এণ্ড মাষ্টাৰ ৰিউডলি আস্ক হিজ এইজ আৰু ইংক আৰু মাষ্টাৰতে ঠাট্টা কৰি সুধিলে তোমাৰনো বয়স হ'ল কিমান ইমান যে ভয় পাই আছা when কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ চেফ কিডছ যেতিয়া কাষ্টাৰ্ডে কান্দি আছিল এটা নিৰাপদ ঠাই বিচাৰি তেতিয়া ইংক আৰু মাষ্টাৰে কি কৰিলে ঠাট্টা কৰি তেওঁৰ বয়সটো সুধিলে আশা কৰো বুজি পাইছা তোমালোকে পাছৰ ষ্টেঞ্জাত কি হ'ল চোৱা suddenly they heard a nasty sound ইয়াতে ছন্দবিলাক ধুনীয়াকে লিখিছে ইয়াতে চোৱা suddenly they heard a nasty sound
and Mustard growled, and they all looked around. হঠাতে কি হ'ল, তেওঁলোকে এটা নেষ্টি চাউণ্ড মানে এটা শব্দ এটা শুনিবলৈ পালে বৰকে। and Mustard growled, মাষ্টাৰলে মানে গৰ্জিলে, বা কুকুৰ যেতিয়া মানুহ আহে বা কিবা শব্দ শুনা পায় তেতিয়াতো ভোকে অৱশ্যে, আমি গম পাওঁ কোনোবা আহিছে বা আমি চাওঁ আহিছে নেকি বুলি। ঠিক তেনেকে যেতিয়া চিঞৰ বাখৰ মানে শব্দ শুনা গৈছে, মানে এটা শব্দ শুনা গ'ল অকমান আচৰিত ধৰণৰ, তেতিয়া মানে সেই মাষ্টৰটোৱে বুকিলে। and they all look around, আৰু তেওঁলোক সকলোৱে মানে চালে কি হৈছে বা কোন আহিছে বুলি। Muse cried ইনকে চিঞৰিলে, and oh cried Belinda, আৰু বেলিণ্ডাও মানে ক'লে oh বুলি। for there was a pirate climbing in the window, কাৰণ তেওঁলোকে খিৰিকীৰেদি উঠি অহা কোনোবা এজন পাইৰেটক দেখা পাইছে। পাইৰেট মানে ইয়াতে সমুদ্ৰৰ পৰা যোনে জাহাজৰ পৰা লুটি বস্তু বাহিনী লৈ যোৱা সেই জলদস্যু বুলি ক'ব পাৰো, সমুদ্ৰ লুটেৰা বুলিও ক'ব পাৰো। যিহেতু খিৰিকীত মানে উঠি অহা দেখা পাইছে, তেতিয়া কুকুৰে বকিলে। সেই কুকুৰে বোকাৰ পিছত তেওঁলোকে চোৱাৰ পিছত তেওঁলোক ভয়তে মানে চিঞৰিলে। তাৰ পাছত কি হ'ল চোৱা পিছৰ ষ্টেঞ্জাত। Pistol in his left hand, pistol in his right, and he held in his teeth a cutlass bright. His beard was black, one leg was wood. It was clear that the pirate meant no good. ইয়াতে যি পাইৰেট বেলিণ্ডাৰ খিৰিকী দি উঠি আহিছিল, উইণ্ডা মানে খিৰিকী হয়, সেই খিৰিকীত উঠি অহা পাইৰেটৰ বিষয়ে বৰ্ণনা দিছে অকণমান। পিষ্টল ইন হিজ লেফ্ট হেণ্ড, তেওঁৰ বাওঁ হাতত বন্দুক আছিল। পিষ্টল ইন হিজ ৰাইট, সোঁ হাততো পিষ্টল আছিলে। এণ্ড হি হেল্ড ইন হিজ টিথ এ কাটলাছ ব্ৰাইট, আৰু দাঁতেৰে এটা চকচকীয়া বা চিকমিকিয়া কটাৰী বা চাকু বা চুৰি এটা কামোৰ মাৰি মানে আছিলে, কামোৰ মাৰি উঠি আছিল, আৰু তাত দাঁতেৰে মানে কামুৰি তাত মানে চিকমিকিয়া এটা কটাৰীও আছিলে বা চুৰিও আছিলে। হিজ বিয়াৰ ৱাজ ব্লেক, তেওঁ গোটেই দাড়ি চুলি মানে ব্লেক কোলা আছিলে। এণ্ড ওৱান লেগ ৱাজ উড, আৰু এটা ভৰি কাঠৰ আছিল। ইট ৱাজ ক্লিয়াৰ ডেট দ্য পাইৰেট মিন ন গুড, আৰু সেই দেখাৰ পৰাই মানে ধৰিব পাৰো যে সেই যিটো পাইৰেট বা লুটেৰা সিজন মানে ভাল নহয় বুলি। বেলিণ্ডা পেইল্ড, বেলিণ্ডা মুখখন মানে খেটা পৰিল, পেইল্ড মানে খেটা পৰা। এণ্ড চি ক্ৰাইড হেল্প হেল্প, আৰু তাই চিঞৰিব ধৰিলে হেল্প হেল্প বুলি। বাট মাষ্টাৰ ফ্লেড উইথ এ টেৰিফাইড য়েল্প, কিন্তু মাষ্টাৰ মানে একে জাপ মাৰি পলাই গ'ল। ইন ট্ৰিকল ডাউন টু দ্য বটম অফ দ্য হাউচ হোল্ড, ঠিক তেনেকে ইনকেও মানে ঘৰৰ ক'ৰবাত চকত মানে সোমাই পৰিল। এণ্ড লিটিল মাউচ ব্লিংক, আৰু সেই যিটো মাউচ নিগনি, তেওঁ মানে ধুনীয়াকে আৰু সুবিধাজনকভাৱে নিজৰ গাঁতত সোমাই পৰিল। ষ্ট্ৰেটেজিকেলি মাউচ হোল্ড, মানে ষ্ট্ৰেটেজিকেলি মানে সুবিধাভাৱে যেনেকে সুবিধা হয় তেনেকে, আৰু তেওঁ মানে মাউচ হোল্ড মানে নিগনিৰ গাত তেওঁ নিজৰ গাঁতত সোমাই পৰিল। আশা কৰো বুজি পাই আছা তোমালোকে। পিছৰটো চোৱা। বাট আপ জাম্প কাষ্টাৰ্ড, সকলো পলাই গ'ল, এতিয়া ওলাই আহিল কাষ্টাৰ্ড, তেওঁক মানে একে জাম্প মাৰিলে। স্নৰ্টিং লাইক এন ইঞ্জিন, এই ইঞ্জিন এটা ষ্টাৰ্ট কৰিলে, আমি যেনেকৈ শব্দ হয় তেনেকে শব্দ এটা কৰি তেওঁ মানে আগুৱাই আহিল। ক্লেচ ইজ টেইলছ লাইক আইৰনছ ইন এ ডানজিয়ন, ক্লেচ মানে ধৰা লাগি যোৱা, মানে যেনিবা আমি কিবা এটা বস্তু দুটা লাঠিয়ে মানে লাগি বা লোহা লগ লাগিলে এটা শব্দ হয়, ঠিক তেনেকে ক্লেচ মানে সংঘৰ্ষ কৰা। হিজ টেইল, আৰু যি মানে তেওঁৰ নেজডাল আছিলে, সেই নেজডাল মানে হয়তো মাটিত মানে মাৰি শব্দ কৰি তেনেকে এটা শব্দ হৈছিল, যেনেকে ডানজিয়ন মানে লোহা যেতিয়া মানে লোহাই লাগে তেতিয়া এটা শব্দ হয়, সেই শব্দৰ মানে সৃষ্টি কৰি তেওঁ মানে জঁপিয়াই আহিল, নেজডাল মানে মাটিত মাৰি আৰু। তাৰপিছত উইথ এ ক্লেটাৰ এণ্ড এ ক্লেং এণ্ড এ জেংলিং স্কোৱাম, তাৰ মানে
ক্লেটাৰ মানে শব্দ কৰা, খটখটকে শব্দ কৰা, আৰু ক্লেং মানে ঝনঝনকে শব্দ কৰা, আৰু জংগ্লিং স্কোৱাৰ্ম, আৰু কিলবিলাই মানে স্কোৱাৰ্ম মানে শব্দ কৰি লৰচৰ কৰি, তাৰমানে তেওঁ এনেকে সাহসেৰে আগবাঢ়ি আহিছে সেই ড্ৰেগনে, যে এটা মানে ডাঙৰ এটা শব্দ কৰি মানে একেবাৰে নেজডাল জোকাৰি জোকাৰি শব্দ কৰি ওলাই আহিল, আৰু সেই পাইৰেটৰ ওপৰত জঁপিয়াই পৰিল, যেনেকে এটা ৰবিন পক্ষীয়ে যেতিয়া এটা কীট পতংগ বা ৱৰ্ম বিলাক, যিবিলাক ৱৰ্ম আছে সেইবিলাক ধৰিবলৈ যেনেকে ৰবিন পক্ষীয়ে পটককে আহি ধৰি লৈ যায়, ঠিক তেনেকে তেওঁ মানে সেই ড্ৰেগনেও পাইৰেটৰ ওপৰত জঁপিয়াই পৰে। আশা কৰো আপোনালোকে বুজাব পাৰিছো মই। তাৰ পাছত কি হ'ল চোৱা, দ্য পাইৰেট গেভ এট বেলিণ্ডাছ ড্ৰেগন। সেই পাইৰেটে বেলিণ্ডাৰ ড্ৰেগনক মানে লাগি চাই থাকিল, এণ্ড গাল্প চাম গ্ৰক ফ্ৰম হিজ পকেট ফ্লেগন, আৰু গাল্প মানে পি লোৱা আৰু খাই লোৱা, চাম গ্ৰক কিছুমান মানে মাদক পনীয় মানে মদৰ দৰে, আৰু ফ্ৰম হিজ পকেট ফ্লেগন, তেওঁ মানে পকেট ফ্লেগন মানে এটা পকেটৰ মোনাৰ দৰে এটা টোপোলা আছে, সেই টোপোলাত মানে ভিতৰত কি আছিলে, মদ আছিলে, মানে গ্ৰক মানে মদেই হয়, আৰু সেই মদটো মানে তেওঁ পকেট ফ্লেগনৰ পৰা উলিয়াই তেওঁ অকণ খাই ললে। তাৰপিছত হি ফায়াৰ 2 বুলেটছ, আৰু তেওঁৰ হাতত যিটো পিষ্টল আছিলে সেই দুটা পিষ্টল মানে গুলিয়ালে, দুবাৰকে মানে তেওঁ ফায়াৰ কৰিলে, গুলিয়ালে, বাট দে ডিড নট হিট, কিন্তু সেই গুলি লগা নাছিলে, হিট কৰা নাই। এণ্ড কাষ্টাৰ্ড গবল হিম এভৰি বিট, আৰু কাষ্টাৰে তেওঁক একেবাৰে টুকুৰ টুকুৰ কৰি মানে খাই পেলালে। আৰু আশা কৰো বুজি পাইছা। তাৰ পাছত কি হ'ল চোৱা, বেলিণ্ডা ইমব্ৰেছ হিম, বেলিণ্ডাই মানে সেই ড্ৰেগনক আগতে ঠাট্টা কৰিছিল, এতিয়া ধুনীয়াকে খাৱতি ললে। মাষ্টাৰ লিক হিম, আৰু মাষ্টাৰ যি কুকুৰ, সেই কুকুৰে তেওঁ মানে লিক মানে চেলেকি লোৱা, আৰু ন ওৱান মৰ্ন ফৰ হিজ পাইৰেট ভিক্টিমছ, আৰু সেই ভুক্তভোগীৰ বাবে কোনেও দুখ কৰা নাই, মৰ্ন মানে দুখ প্ৰকাশ কৰা, আৰু ফৰ হিজ পাইৰেট ভিক্টিম, সেই পাইৰেটটো মানে ভিক্টিম হ'ল, খাই পেলালে হেৰিয়ে মানে কি কয় ড্ৰেগনে, কিন্তু কোনেও মানে তাৰ বাবে দুখ প্ৰকাশ কৰা নাই, দুখ কৰা নাই। ইণ্ট এণ্ড ব্লিংক ইন গ্লি ডিড জাইৰেট, ইণ্ট আৰু ব্লিংকে আনন্দত মানে জাইৰেট মানে চাৰিওফালে ঘূৰি ঘূৰি মানে নাচি দিয়া। এৰাউণ্ড দ্য ড্ৰেগন ডেট এট দ্য পাইৰেট, যিজনে ড্ৰেগনৰ চাৰিওফালে তেওঁলোকে জাইৰেট মানে নাচিলে আনন্দত, আৰু যি ড্ৰেগনে সেই পাইৰেটক খাই পেলাইছিল। আশা কৰো বুজি পাইছে। বাট প্ৰেজেন্টলি আপ স্পক লিটল ডগ মাষ্টাৰ্ড, কিন্তু অলপতে সেই ডগ মানে কুকুৰ মানে পুনৰ কবলৈ আৰম্ভ কৰিলে যে আই উড হেভ বিন টুৱাইচ এজ ব্ৰেভ ইফ আই হেড নট বিন ফাষ্টাৰ্ড, তাৰমানে তেওঁ যদি বিভ্ৰান্তি নহলেহেঁতেন, তেওঁ মানে সেই ড্ৰেগনে যিমান সাহসিকতা দেখাইছিল তাতকে দুগুণ দেখাব পাৰিলো হয় বুলি কৈছে। মানে তেওঁ কৈছে যে তেওঁ বিভ্ৰান্তি হৈ গৈছিল, গতিকে মানে সাহসী দেখুৱাব পৰা নাই বুলি। এণ্ড আপ স্পক ইন এণ্ড আপ স্পক ব্লিংক, ঠিক তেনেকে এণ্ড আপ স্পক ইংক এণ্ড আপ স্পক ব্লিংক, ঠিক তেনেকে সেই ইংকেও কলে আৰু সেই ব্লিংকেও কলে যে we would have been 3 times as brave we think, তেওঁলোকে ভাবে যে তেওঁলোক 3 গুণ বেছিকে সাহসী দেখুৱাব পাৰিলে হয়, তেওঁলোকেও মানে বিভ্ৰান্তি হৈ গৈছিল বুলি কলে। এণ্ড কাষ্টাৰ said I quite agree, কিন্তু কাষ্টাৰ মনে মনে কলে যে হয় মই মানি লওঁ যে everybody is braver than me, যে সকলোৱে মোৰ পৰা বা তেওঁতকৈ বেছি ব্ৰেভাৰ মানে সাহসী বুলি। আশা কৰো বুজি পাইছে। বেলিণ্ডা still lives in her little white house, বেলিণ্ডা এতিয়াও মানে তেওঁৰ নিজৰ ঘৰখন আছে, বগা ঘৰখনত, with her little black kitten, তেওঁৰ যিটো পোহনীয়া মেকুৰী, আৰু her little grey mouse, তেওঁৰ যি চাৰিবৰণীয়া নিগনি, and her little yellow dog, and her little red wagon, and her really truly little pet dragon, সেই একেটা জন্তু, পোহনীয়া জন্তু, জীৱ জন্তুক লৈ বেলিণ্ডা এতিয়াও তেওঁৰ নিজৰ বগা ঘৰখনক বসবাস কৰি আছে বুলি কৈছে। বেলিণ্ডা is as brave as a barrel full of bears, বেলিণ্ডা এতিয়াও মানে সাহসী, এটা ভালুকেৰে ভৰা এটা পিপাৰ দৰে সাহসী বুলি
and ink and blink chase lion down the stairs আৰু ink and blink এতিয়াও মানে লায়নক বা সিংহক খেদি আছে চিৰিৰ পৰা Mustard is as brave as a tiger in a race আৰু Mustard সেই কুকুৰ যি কুকুৰটো মানে সাহসী বুলি কৈছে ঠিক তেনেকৈ যেনেকৈ এটা বাঘ যেতিয়া খং উঠে But Custard keep trying for a nice safe cage কিন্তু Custard এতিয়াও এটা নিৰাপদ ঠাই বা গৰাল বিচাৰি কান্দি আছে বুলি কৈছে আশা কৰো তোমালোকে বুজি পাইছা আৰু এই কবিতাটোৰ কবিজনৰ নাম হ'ল অগদেন নাচ কবিতাটোৰ মূল বিষয়বস্তু হৈছে যে প্ৰকৃত সাহস কি হয় আমাৰ কথাত নহয় কামত প্ৰকাশ পায় বিপদৰ সময়তহে প্ৰকৃত সাহসৰ পৰিচয় পোৱা যায় কবিতাটোৱে আমাক শিকাই যায় যে প্ৰকৃত সাহসী লোকে কেতিয়াও মানে নিজৰ সাহসৰ কথা মানে নিজৰ সাহসৰ যি কথা সেই কথা মানে কেতিয়াও মানে কৈ নুফুৰে বা কৈ ফুৰাৰ কোনো প্ৰয়োজন নাই বিপদৰ সময়ত তেওঁ কামে বা তেওঁ কাৰ্যই মানে তেওঁ সাহসৰ প্ৰমাণ কৰে বুলি এই কবিতাৰ জৰিয়তে আমাক জনাব বিচাৰিছে আশা কৰো তোমালোকে বুজি পাইছা আৰু কিবা অসুবিধা থাকে যদি তোমালোকে জনাবা নিশ্চয় মই সহায় কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানতে এৰিলো ধন্যবাদ